হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আদৰ্শ বিদ্যালয় সংগঠন অসমৰ পৰা ওলোৱা এটা এডভাৰটাইজমেণ্ট, যিটো এডভাৰটাইজমেণ্ট ইতিমধ্যে যোৱা 9 ডিচেম্বৰত ওলাইছিল। হয়তো আপোনালোকে গম পাইছে, যিসকলে গম পোৱা নাই তেওঁলোকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আমাৰ অসমত যিবিলাক আদৰ্শ বিদ্যালয় সংগঠন আছে বা আদৰ্শ বিদ্যালয় আছে, এই আদৰ্শ বিদ্যালয়সমূহৰ নিযুক্তিৰ কাৰণে কিছু সংখ্যক শিক্ষকৰ পোষ্ট আৰু লেবৰেটৰী এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে আৰু টোটেল ভেকেঞ্চি আছে 148। আৰু ইয়াতে PGT আৰ্টছৰ আছে 21 ভেকেঞ্চি, PGT ছায়েন্সত 17, তাৰপিছত GT আৰ্টছত 15, GT আৰ্টছ ইংলিছৰ 10টা ভেকেঞ্চি, ছায়েন্সৰ 14টা, মেথছৰ 14টা, হিন্দী 19টা, আৰ্টছৰ এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ 10টা, এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ 23টা আৰু লেবৰেটৰী এছিষ্টেণ্ট 5টা। ফিক্স পে। অনলাইন এপ্লাই 11 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 26 ডিচেম্বৰ। গতিকে 26 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি ইন ইচ কেটেগৰী অফ পোষ্ট ইয়াত দিয়া আছে। ইংলিছৰ PGT ইংলিছৰ 4টা, ইকনমিক্সৰ 3, আছামিছৰ 3টা, ইকনমিক্সৰ 4টা, PS পলিটিকেল ছায়েন্সৰ 3টা, ছ'চিয়লজি 3টা, জিঅ'গ্ৰাফী 3টা, হিষ্ট্ৰী 1টা, ফিজিক্স 1টা, কেমেষ্ট্ৰি 3টা, মেথছৰ 10টা, বায়'লজি 3টা আৰু বাকী গ্ৰেজুৱেট টিচাৰৰ ভেকেঞ্চিখিনি এনেকৈ দিয়া আছে। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে। PGT আৰ্টছৰ কাৰণে গ্ৰেজুৱেট ডিগ্ৰী ইন আৰ্টছ, তাৰপিছত 55% মাৰ্কছ থাকিব লাগিব, ডিগ্ৰী আৰু PG দুটাতে, আৰু BEd। তাৰপিছত ঠিক তেনেকৈ PGT ছায়েন্সৰ কাৰণে ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু বাকীখিনি একেই। আৰু ইয়াতে আদৰ্শ বিদ্যালয়বিলাক যিহেতু CBSE আণ্ডাৰত ইংলিছ মিডিয়াম স্কুল হয়, তো কেণ্ডিডেটৰ যিসকলে এপ্লাই কৰিব তেওঁলোকৰ ইংলিছ মিডিয়ামত পঢ়োৱা যিটো এফিচিয়েঞ্চি বা কেপাচিটি সেইটো থাকিব লাগিব। তাৰপিছত মেজৰ ছাবজেক্টৰ উপৰিও আৰু 2টা ছাবজেক্ট পঢ়াব পৰা কেপাচিটি বা তেওঁলোকৰ এফিচিয়েঞ্চি থাকিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে, কেনেকৈ চিলেকশ্যন কৰা হ'ব। তাৰপিছত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে কোৱালিফিকেশ্যনখিনি গ্ৰেজুৱেট ইন আৰ্টছ উইথ মেজৰ আৰু লগত 55% মাৰ্কছ থাকিব লাগিব। তাৰপিছত ছায়েন্স আৰু মেথমেটিক্সৰ কাৰণে গ্ৰেজুৱেট ইন ছায়েন্স উইথ মেজৰ এণ্ড ফৰ মেথমেটিক্সৰ মেজৰ থকা হ'ব লাগিব। বাকী ইয়াতে চিলেকশ্যন প্ৰচেছটো দিয়া আছে। আপোনালোকে এইটো এডভাৰটাইজমেণ্ট আদৰ্শ বিদ্যালয় সংগঠনৰ ৱেবছাইটত গৈ পেলাই গোটেই ডিটেইল এডভাৰটাইজমেণ্টটো পাব আৰু চাই পেলাই এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰা এটা ফিজ আছে, এপ্লিকেশ্যন ফিজ। PGT কাৰণে 350, GT কাৰণে 250, এছিষ্টেণ্ট টিচাৰ 200, লেবৰেটৰী এছিষ্টেণ্ট 150। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে আদৰ্শ বিদ্যালয় সংগঠনৰ ৱেবছাইটত গৈ পেলাই ডিটেইলছ ষ্টাডি কৰি পেলাই এপ্লাই কৰিব পাৰিব। আৰু ৱেবছাইটটো হৈছে এইটো avsassam.gov.in। গতিকে আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজ শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।